এই যে দেখিছেনে গাইছ কেনেকে পিছে পিছে লাগি ফুৰিছে য'তে গৈছে ত'তে লাগি ফুৰিছে এয়া দেখিছেনে তাক কি আৰু দাঁতো ওলাইছে দাঁতো ওলাইছে চাওঁ 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 আগৰ 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 ইয়াৰ দাঁত ওলাইছে এয়া দেখিছেনে আৰু দুটা যিহেতু টুইনছ হয় দুটা দেখিবলৈ এতিয়া মোক কি একেই হৈ গৈছে আমাৰ ই এইবোৰ লগতে খেলে ক হাঁহি দে বাবু হাঁহি দে ই মোবাইলটো দেখালে বহুত মজা আছে হাঁহি মানে কেমেৰা ফটো মাৰিছে বুলি হাঁহিছে দেখিছেনে মৰ্নিং গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছা বাকী মোৰ অন্য এটি ব্লগলৈ তোমালোকক সকলোকে ৱেলকাম জনাইছোঁ আজি ৰাতিপুৱা সকলোবিলাক কাম কৰি পেলাই ভিডিঅ' কৰিছোঁ আৰু ভাত পানী বনালোঁ আৰু এতিয়া লাহেকৈ খাম আৰু ভাত পানী এতিয়া খাবলৈ টাইমো হৈ গ'ল বহুত বেছি ভোক লাগিছে মানে এইটো সিটো কৰি আজি একদম গা পা মাথা চাথা চব ধুই লৈছোঁ চুলিখিনি বহুত লেতেৰা হৈছে আৰু যিহেতু বৰষুণ দি আছিলে সেইদিনা চুলি ধুবলৈ নোৱাৰিছিলোঁ আৰু মানে চুলিখিনি লেতেৰা হ'লে কিবা লাগে ন সেইটো কাৰণে বাকী গাইছ এতিয়া বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিতৰত যাওঁ ভাত পানী খাওঁগৈ ভোক লাগিছে যিহেতু বহুত টাইম হ'ল ভাতটো খাই লওঁ তাৰপৰাহে বাকী ভিডিঅ' কৰিম আৰু গাইছ আজি দালি চালি নাই বনোৱা খুন্দা চব্জি দি ইয়াত চানা আৰু আলু ভাজিছিলোঁ তাৰপৰা ইয়াতে আছে খৰিচা আছে ঘৰৰ পৰা আনিছিলে যে আৰু ইয়াতে আছে আম আচাৰ আমলুকা আচাৰ বাকী এই আৰু খুন্দা ভাত কেইটামান খাই লওঁ যিহেতু মই ইয়াতেই ভাত খাওঁ আৰু পোৱালিটো শুই আছিলে উঠিয়ে গ'ল আৰু গাইছ আমাৰ চোৰটোৱে কি কৈছে দেখিছানে চাউলৰ বস্তাত হাত দিছেগৈ এজনীয়ে চিধা আৰু এয়া খেলিবলৈ বস্তু দেখিছেনে তাৰ ক্ৰীম কলগেটৰ বাকলি আৰু এটা আছে লিপষ্টিকৰ ঢাকনি সেইটো দেখিছানে আমাৰ ই এইবোৰ লগতে খেলে ক হাঁহি দে বাবু হাঁহি দে ই মোবাইলটো দেখালে বহুত মজা আছে হাঁহি মানে কেমেৰা ফটো মাৰিছে বুলি হাঁহিছে দেখিছানে আৰু খেলা বস্তু দেখিছেনে তাৰ সো গাইজ ভাত পানী খালো আৰু আমাৰ পোৱালিটোৰ লগত বহি আছিলো যিহেতু কাৰেণ্টটো নাছিলে অথনি বাহৰ তলত বহি আছিলেগে ইমান বেছি গৰম উঠিছিলে এতিয়া আৰু কাৰেণ্টটো আহিছে চুলিখিনি এতিয়া শুকাইছে চুলি নুশুকালে গৰমত যিহেতু বহুত গৰমত থাকে আৰু এই পোৱালিটো এতিয়া পুৰা বস্তাৰ লগত খেলি আছে তাকে চাই থাকোঁতে মই এতিয়া ভিডিঅ' কৰিব পৰা নাছিলো এতিয়া ইমান বেছি উৎপাত সিফালে গৈছে যিহেতু বগাই যাব পৰা হৈছেই বাকী গাইজ এতিয়া ইয়াক মই ঘৰত থৈ আহোঁগৈ বাকী ভিডিঅ' পিছতকৈ কৰি আছো নহ'লে বহুত উৎপাত কৰি আছে আৰু এতিয়া যিহেতু শুই উঠি আহিছে ভোকো লাগিব পাই চ' গাইজ উঠনি সৰুটো আহিছিলে এতিয়া আহিলে আমাৰ ডাঙৰটো উঠনি মানে সিয়া যিহেতু টোপনি ধৰিছিলে আৰু তাক থৈ আহিলেগৈ আৰু ই আছিলে ইও মোৰ লগত লাগি গুচি আহিলে আৰু এয়া ডাঙৰটো উঠনি যিহেতু সেয়াত এটা খেলি আছিলে সেইটো আছিলে সৰুটো দুটা যিহেতু টুইনছ হয় দুটা দেখিবলৈ এতিয়া মোক কি একেই হৈ গৈছে হয় নাই আৰু খেলিছে কিহে দেখিছেনে গাইজ মোৰ লিপষ্টিকৰ মুখখন ইখন লাগি খেলিছে দে বাবু দেখিছানে খেলা বস্তু দেখিছানে লিপষ্টিকৰ মুখনিখন আৰু দাঁতো ওলাইছে চাওঁ আগৰ ইয়াৰ দাঁত ওলাইছে এয়া দেখিছেনে আৰু ওপৰত দুটা ওলাইছে বাকী গাইজ এতিয়া ই যিটো আছে ইমান ভিডিঅ' কৰিব নোৱাৰিম অকণমান পিছত ভিডিঅ' কৰি আছে হা নাই এই যে দেখিছেনে গাইজ কেনেকে পিছে লাগি ফুৰিছে য'তে গৈছে ত'তে লাগি ফুৰিছে এয়া দেখিছেনে তাক কি খাব লাগে বাৰু অকল মাছ লগাব বেলেগ খুন্দা ভাত দিলে নেখায় মই মানে কি কৰিম বাৰু এতিয়া পিছে লাগি পিছে দিছে য'তে গৈছে ত'তে পিছে লাগি গৈছে এয়া হাৰামি মুৰ্গী যা মই মাছ লৈ দেখোন আই যা দিছেনে এতিয়া মই আহিলে মানে ই মোৰ পিছত লাগি ফুৰিব এয়া কি যে হ'ব ইয়াৰ আৰু মোৰ গোটেই ৰাউণ্ডত ঘূৰি ফুৰিছে শুনিছেনে মই ভিডিঅ'ত আমি ভিডিঅ' আহিম বতৰটো একদম কিবা কৰি আছে এবাৰ ৰ'দ দিছে এবাৰ বৰষুণ দিয়া লিখিয়া গৈছে মই তাকে বোলো মোবাইলটো অকণমান চাৰ্জ লগালোঁ বতৰৰ একো ঠিকনা নাই যিহেতু বাকী এতিয়া চাহ অলপ খাম বুলি ভাবিছোঁ এহেঁতি গোটেই মানে কেৰমত বিজি আলিত মই এতিয়া ক'লোঁ বিস্কুটৰ পেকেট আনি দিবৰ কাৰণে আৰু চাহ অলপমান খাম এতিয়া লাহেকৈ আৰু বনাম আৰু চাহ ইয়াক দেখিছানে ইয়াক বলেই নোৱাৰে দাঙিবই নোৱাৰি কাৰণ ই নিজে পোৱালি হৈছে আৰু তাক দাঙিব নোৱাৰে আৰু সিহঁতৰ ঘৰত কাপোৰ গাল দেখিছেনে কিমান গাল কাপোৰ আছে এতিয়া বতৰটো চোৱা উঠনি একদম এক ধৰণৰ বতৰ কৰিছিলে মানে এতিয়া দেখিছেনে পুৰা ৰ'দ মানে ইমান ডাঙৰ ৰ'দ ওলাইছে বাপৰে আৰু এইজন দেখিছেনে এতিয়াও পিছত লাগিয়ে ফুৰিছে মিঞা কৰি কিনে সিহঁতৰ ঘৰৰ কাপোৰ দেখিছেনে আৰু সেয়াত আলিত সিহঁতে খেলি আছে সেই গাল চাবা দেই মই এতিয়া দেখাম ৰ'বা চ' ইয়াৰ পৰা সিহঁতৰ ভিডিঅ' কৰিলে ক'ব নোৱাৰিছেনে
এইখিনি ভিডিঅ' কৰিছে মানে কেম্পত খেলি আছে সিহঁতে বাকী গাইজ মই ভিতৰলৈ যাওঁ চাহ অলপ খাওঁগৈ মানে গাইজ টিউশ্যন কৰি আছোঁ আৰু সেইটো কাৰণে ভিডিঅ' কৰি পোৱা নাছিলোঁ কাপোৰ এগালমান মেলি থোৱা আছে বাহিৰত তাকে বোলো কাপোৰখিনি ভৰাই লওঁ বহুত কাপোৰ আছে মেলি থৈ এতিয়া আৰু এতিয়া অলপ দেৰি পিছত টিউশ্যন শেষেই হ'ব আৰু 6:30মান বজাত ছুটি দিম বহুত দেৰিৰ পৰা যিহেতু টিউশ্যন হৈয়ে আছে এয়া বোলো কাপোৰ এইখিনি আছে ভৰাই লওঁ তাৰপৰা আকৌ ভিডিঅ' এটা কৰি লৈছোঁ একেবাৰে বাকী এতিয়া গাইজ একেবাৰে টিউশ্যন কৰি খতম হৈ লওঁ তাৰপৰা একেবাৰে গধূলি ভিডিঅ' কৰিম আৰু মেকুৰীজনী নিচিনাই মোক ভিডিঅ' কৰাৰ টাইমলৈ ডিষ্টাৰ্ব দিব একদম মেও বাকী এতিয়া একেবাৰে টিউশ্যনো কৰি খতম কৰি লওঁ বাকী ভিডিঅ' পিছতকৈ কৰি আছোঁ আৰু গধূলিৰ কাৰণে ইয়াতে ভাত বনালোঁ আৰু তাৰপৰা এইখিনি চানা যিহেতু আছিলে সেইটো কাৰণে ভাবিলোঁ মই কেইটামানকৈ থাকে খাইছোঁ বাকিনে আৰু ইয়াৰ সেইটো কাৰণে চানা 10 টকা আনিব দিছিলোঁ সেয়া 10 টকা কিনিব পাৰি চানা তাৰপৰা ইয়াত চিপছৰ পেকেট আনিছোঁ আৰু চিপছৰ পেকেটটো ইয়াতে মিক্স কৰি ল'ম পূৰা মই গুড়ি কৰি লৈছোঁ আৰু এনেকৈয়ে খাই ভাল লাগে মানে বহুত বেছি ভাল লাগে এনেকৈ খাই কিনে আৰু এতিয়া মিক্স কৰি কিনে এনেকৈ এইখিনিয়ে খাম আৰু চাহৰ লগত তাৰপৰা ইয়াতে মই বনাইছোঁ দাইল চ' গাইছ এইখিনি বনাই লওঁ তাৰপৰা বাকী ভিডিঅ' কৰিম আৰু এতিয়া এইখিনি খাওঁ মানে চাহৰ লগত এতিয়া ধুনীয়াকৈ সৰু অকণমানি পিঁয়াজ এটা আনিলোঁ পিঁয়াজৰ লগত দি কিনে এনেকৈ খাওঁ ভাল লাগে খাই আৰু বহুত দিন এনেকৈ খোৱা নাই বাকী ভাত পানী বনাইছিলোঁৱে তাৰপিছত আকৌ এই মাংস নানিলে আৰু বহুত দিন মাংস খোৱা নাছিলে ভাইটি থকাৰ দিনা খোৱা হৈছিলে আৰু বাকী এয়া ভাত খাব লৈছোঁ আৰু লাহেকৈ 9:30 বাজি গ'ল সদায় ভাত খাওঁতে দেৰি হৈ যায় গম পাইছানে মাংস আনিছিলে আৰু দাইল অকণমান সেতি বনাইছিলোঁ বাকী গাইছ এতিয়া ভাতটো খাই লওঁ আৰু ভোকো লাগিছে জানাই চানডে এবাৰে ভাত খোৱা হয় মইতো সেইটো কৰিয়ে থাকোঁ প্ৰত্যেকটো ভিডিঅ'তে বাকী এতিয়া ভাত পানী খাই লওঁ আৰু তাৰপৰা ভিডিঅ'টো লাহেকৈ এণ্ডিং কৰিম আজি ভিডিঅ'টো দীঘলেই হৈ গ'ল চুটি কৰোঁতে চ' আজিকালি যে জ্বলা একদম খাব নোৱাৰা হৈছোঁ আৰু যেতিয়াৰ পৰা গেছ হৈ আছে ন মোৰতো গেছ যিহেতু হৈয়ে থাকে মাজে মাজে যেতিয়াৰ পৰা গেছ হৈ আছে তেতিয়াৰ পৰা যে জ্বলা নামেই ল'ব নোৱাৰোঁ মই ইমান বেছি পুৱে আৰু বেছি গেছ হয় যিহেতু সেইটো কাৰণে জ্বলা খাবই নোৱাৰোঁ চ' ভাত পানী খাই হৈ গ'ল আৰু টাইমো গৈ গ'ল ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ আশা আৰু তোমালোকে ভিডিঅ'বিলাক চাই ভাল পাইছা বাকী ভিডিঅ'টো এটা লাইক কৰি চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ এটা মতামত মানে এটা কমেণ্ট কৰি দিবা আৰু বাকী গাইছ আজি ভিডিঅ'টো ইমানেই বহুত বেছি গৰম হৈছে আৰু বহুত টাইমো হৈ গ'ল সেইটো কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ অকণমান ইণ্টাৰেষ্টিং ভিডিঅ' বাই